হেল্ল' এভৰিৱান ৱেলকাম টু ষ্টাডি ইনচাইড সকলোকে ষ্টাডি ইনচাইডলৈ স্বাগতম জনাইছোঁ মোৰ নাম নীলকমল আৰু আজিৰ এইটো ক্লাছত আমি ডিছকাছ কৰিব ওলাইছোঁ চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ পাৰ্ট 2টো ঠিক আছে এছ আই চি আই বুলি ক'লে আপোনালোকে চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট বুলি সকলোৱে গম পায় সৰল সুদ আৰু অসমীয়াত যদি চাওঁ সৰল সুদ বুলি কয় চিম্পল ইণ্টাৰেষ্টক আৰু কম্পাউণ্ড ইণ্টাৰেষ্টক আপুনি ক'ব চক্ৰবৃদ্ধি সুদ ঠিক আছে যিটো আমাৰ ক্লাছ আছিলে যোৱাকালি ক্লাছত আমি কি ডিছকাছ কৰিছিলোঁ আমি চিম্পল ইণ্টাৰেষ্ট ডিছকাছ কৰিছিলোঁ ঠিক আছে আপোনালোকে যদি চাই চিম্পল ইণ্টাৰেষ্টৰ বেছিক ফৰ্মুলাখিনি চাইছিলোঁ তাৰপিছত আমি চিম্পল ইণ্টাৰেষ্টৰ যিখিনি এছ আই হ'লে কি হ'ব PRT/100 পি মানে কি হয় প্ৰিন্সিপাল আৰ মানে কি হয় ৰেট অফ ইণ্টাৰেষ্ট টি মানে কি হয় টাইম সেইখিনি আমি ডিছকাছ কৰিছিলোঁ এছ আইৰ আমি ফৰ্মুলা পি আমি কেনেকৈ উলিয়াওঁ আৰ মানে কেনেকৈ উলিয়াওঁ টি কেনেকৈ উলিয়াওঁ এইবিলাক আমি চাইছিলোঁ তাৰপিছত আমি এমাউণ্ট প্ৰিন্সিপাল ইণ্টাৰেষ্ট এইবিলাকৰ মাজৰ ৰিলেশ্যনখিনি ডিছকাছ কৰিছিলোঁ দেন আমি কুৱেশ্যন প্ৰেক্টিছ কৰিছিলোঁ হয় 4টা বা 5টা কুৱেশ্যন আমি কৰিছিলোঁ তাৰোপৰি এনেকৈ আমি কুৱেশ্যনখিনি কৰিছিলোঁ ঠিক আছে আজিৰ ক্লাছটোত আমি কি কৰিম চক্ৰবৃদ্ধি সুতৰ ওপৰত ডিছকাছ কৰিম চক্ৰবৃদ্ধি সুত মানে কি হয় CI কম্পাউণ্ড ইণ্টাৰেষ্ট সকলোৱে গম পায় ইম্পৰ্টেণ্ট কনচেপ্টত আমি নৰ্মেলি যদি চাওঁ ডেফিনেশ্যনটো আমি চাওঁ এবাৰ ডেফিনেশ্যন কি কৈছে দ্য ডেফিনেশ্যন অফ কম্পাউণ্ড ইণ্টাৰেষ্ট গোজ লাইক কম্পাউণ্ড ইণ্টাৰেষ্ট ইজ দ্য ইণ্টাৰেষ্ট ইউ আৰ্ণ অন ইণ্টাৰেষ্ট মানে কি ইণ্টাৰেষ্টৰ ওপৰত এইটো আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্টটো বাঢ়ি গৈ থাকে না কি আমাৰ যিটো ইনিচিয়েল মূলধন সেইটোৰ ওপৰত বাঢ়ে কি কৈছে ভালদৰে মই বুজাই দিম চিন্তা কৰিব নালাগে প্ৰপাৰ মেথডত মই বুজাই দিম সকলোৰে যাৰ যাৰ চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ মাজত ডাউট আছিলে যে ডিফাৰেণ্ট কি হয় সেই গোটেইখিনি আজিৰ ক্লাছটো ভালদৰে কৰিলে বুজি পাব ঠিক আছে অসমীয়াত পঢ়ি চাওক চক্ৰবৃদ্ধি সুতৰ সংজ্ঞাটো এনেকুৱা যে চক্ৰবৃদ্ধি সুদ হ'ল সুতৰ ওপৰত আপুনি উপাৰ্জন কৰা সুতৰ ওপৰত যিটো উপাৰ্জন কৰে কেনেকুৱা হ'ব মই বুজাম বাৰু তাৰ আগত আমি ফৰ্মুলাখিনি চাই লওঁ কম্পাউণ্ড ইণ্টাৰেষ্ট বুলি ক'লে কি কয় ফৰ্মুলা ৱেন কম্পাউণ্ডেড এনুৱেলি বা ইয়াৰলি আমি কম্পাউণ্ড ইণ্টাৰেষ্ট যদি আমি কেলকুলেট কৰোঁ নৰ্মেলি ইয়াৰলিয়ে কৰা যায় কি হ'ব ফৰ্মুলা এমাউণ্ট A = P1 + R/100 হোল টু দি পাৱাৰ n মানে কি কৈছে এমাউণ্টৰ যিটো ফৰ্মুলা এমাউণ্ট মানে কি হয় এমাউণ্ট মানে যিটো আমি ফাইনেল মূলধন বা ফাইনেল ৰাখি আমি যিটো পাওঁ একদম শেষত আমি ছাপ'জ 10,000 টকা এটা 3 বছৰৰ কাৰণে ইনভেষ্ট কৰিছিলোঁ ঠিক আছে 3 বছৰৰ কাৰণে আমি ইনভেষ্ট কৰিছিলোঁ কোনোবা এটা যিকোনো ছাপ'জ আপোনালোকে ফিক্স ডিপ'জিট কৰিলে বা আপোনালোকে SIP কৰিলে যিকোনো চিটুৱেশ্যন আপোনালোকে যদি 10,000 ৰুপিজ এটা ইনভেষ্ট কৰে 3 বছৰৰ কাৰণে সেইটো যদি আপোনালোকে কম্পাউণ্ড ইণ্টাৰেষ্টত কৰে ছাপ'জ ৰেট আপোনালোকৰ 10% ৰেটত আপোনালোকে ইনভেষ্ট কৰিলে ঠিক আছে তেনেকুৱা ক্ষেত্ৰত যিটো ফাইনেল 3 বছৰ পিছত আপোনালোকে যিটো মূলধন পাব 3 বছৰ পিছত যিটো মূলধন ঘূৰাই পাব সেইটোক আমি এমাউণ্ট বুলি ক'ম ঠিক আছে এমাউণ্ট ইকুৱেল টু কি হ'ব P ব্ৰেকেটৰ 1 + R/100 হোল টু দি পাৱাৰ n ঠিক আছে এইটোক আমি এমাউণ্ট বুলি ক'ম ইয়াত A বুলি দিয়া আছে ফাইনেল এমাউণ্ট মই ক'লোৱে অলৰেডি ফাইনেল এমাউণ্ট যিটো একদম শেষত আমি পইচা পাওঁ সেইটোক এমাউণ্ট বুলি কওঁ P মানে প্ৰিন্সিপাল এমাউণ্ট প্ৰিন্সিপাল মানে এই 10,000 টকাটো মই এক্সাম্পল হিচাপে ধৰিছিলোঁ এই 10,000 টকাটোক আমি প্ৰিন্সিপাল বুলি ক'ম প্ৰথম ইনিচিয়েল যিটো ইনভেষ্টমেণ্ট কৰিছিলোঁ সেইটো প্ৰিন্সিপাল এমাউণ্ট আৰু মানে কি হ'ব ইণ্টাৰেষ্ট ৰেট যিটো আমি ইণ্টাৰেষ্ট 10% ইণ্টাৰেষ্ট বুলি কৈছিলোঁ এন মানে কি হ'ব এন মানে বেলেগ একো নহয় নাম্বাৰ অফ ইয়াৰ্ছ 3 বছৰৰ কাৰণে সেইটোক আমি টাইমটোক আমি নাম্বাৰ অফ ইয়াৰ্ছ বা এনেৰে আমি ডিন'ট কৰিছোঁ যিটো আমাৰ ফৰ্মুলা হ'ব A = P1 + R/100 হোল টু দি পাৱাৰ n ঠিক আছে এইটো ফৰ্মুলা আপোনালোকে মনত ৰাখি থওক এইবিলাক ফৰ্মুলা ইউজ কৰি কুৱেশ্যন আমি কৰাম বাৰু বাট বেচিকেলি আমি ভিজুৱেলাইজ কৰি কৰাটোহে বেছি মই প্ৰিফাৰ কৰোঁ কাৰণ আপোনালোকে কম্পিটিটিভ এক্সাম দিবলৈ গৈ আছে ঠিক আছে আপোনালোকে যদি হাইস্কুল লেভেলৰ এক্সাম দিলে হয় তেতিয়াহ'লে এই ফৰ্মুলাবিলাক ইউজ কৰি ষ্ট্ৰেইট এনচাৰ আপোনালোকে উলিয়াব পাৰিলে হয় বাট কম্পিটিটিভ এক্সামত চব কুৱেশ্যন তেনেকুৱাকৈ নাহিব কিছুমান কুৱেশ্যন অলপ পকাই দিব তেতিয়াহ'লে এই ফৰ্মুলাবিলাক ডাইৰেক্ট পুট কৰিব যাওঁতে আপোনালোকে মাজতে ফচি যাব পাৰে সেইকাৰণে আমি প্ৰপাৰ মেথড বা প্ৰপাৰ ভিজুৱেলাইজ কৰি কুৱেশ্যন কেনেকৈ ছল্ভ কৰে সেই মেথডটো শিকাম ঠিক আছে তাৰপিছত মই ইয়াৰ আগত কি ক'লোঁ মই সেইটো চাওক কম্পাউণ্ড ইণ্টাৰেষ্ট ফৰ্মুলা ৱেন কম্পাউণ্ডেড এনুৱেলি যদি কম্পাউণ্ড কৰে বা 12 মাহত যদি এইটো আমি কেলকুলেট কৰোঁ তেতিয়াহে এই ফৰ্মুলাটো হয়নে নহয় কোৱা আছে বাট ইয়াত চাব ফৰ্মুলা ৱেন কম্পাউণ্ডেড হাফ ইয়াৰলি মিনছ 6 মাহত যদি কেলকুলেট কৰে তেতিয়া কি হ'ব এমাউণ্ট P ব্ৰেকেটৰ 1 + R/200 হোল টু দি পাৱাৰ টুৱাইচ n সেইটো হ'ব A = ফাইনেল এমাউণ্ট P = প্ৰিন্সিপাল এমাউণ্ট R = ইণ্টাৰেষ্ট n = নাম্বাৰ অফ ইয়াৰ্ছ ক্লিয়াৰ সকলোৰে কি কৈছে
যদি কোনোবাই বুজি পোৱা নাই তলত কমেণ্ট ছেকশ্যনত সুধি ল'ব পাৰা। ঠিক আছে, চ' ডিফাৰেঞ্চটো কি হ'ল, যেতিয়া ছমাহত কেলকুলেট কৰিম এমাউণ্ট ইকুৱেল টু পি 1 প্লাছ আৰ বাই 200 হোল টু দি পাৱাৰ এন, এইটো ফৰ্মুলা হ'ব। আৰু যদি ইয়াৰলি আমি কেলকুলেট কৰোঁ এমাউণ্ট ইকুৱেল টু পি 1 প্লাছ আৰ বাই 100 হ'ব হোল টু দি পাৱাৰ এন। ডেট মিনছ ডিফাৰেঞ্চটো কি হৈছে, ইয়াত 200 হৈছে আৰ বাই আৰু ইয়াত হৈছে আৰ বাই 100, ওপৰত হোল টু দি পাৱাৰ এন আছে, ইয়াত হ'ব হোল টু দি পাৱাৰ 2/n। এইখিনিয়ে ডিফাৰেঞ্চ, বেলেগ একো নহয়। ক্লিয়াৰ সকলোৰে? এতিয়া মই কুৱেশ্যন কেনেকৈ ছল্ভ কৰে সেইখিনি দেখাম, ঠিক আছে। কুৱেশ্যন কেনেকৈ ছল্ভ কৰে তাৰ কাৰণে মই এটা চিম্পল এক্সাম্পল লৈছোঁ, য'ত প্ৰিন্সিপাল এমাউণ্ট ছাপ'জ 100, এইটো আমি ধৰি ল'ব পাৰোঁ যেতিয়া আমি প্ৰিন্সিপাল এমাউণ্টটো নেজানো, যোৱাকালি কৈছিলোঁ হয় ক্লাছত। প্ৰিন্সিপাল এমাউণ্ট যদি 100 হয়, আমি যদি 10%, 100 টকা যদি 10% ইণ্টাৰেষ্ট ৰেটত ইনভেষ্ট কৰোঁ, তেতিয়াহ'লে এবছৰত কিমান হ'ব? 10%, 100 টকাৰ 10% কিমান হ'ব? 110 টকা হ'ব। চ' 1 ইয়াৰত 110 টকা। বাট আমি যদি সেইটোক আকৌ 2 বছৰৰ কাৰণে ইনভেষ্ট কৰোঁ, তেতিয়া কি হ'ব? তেতিয়া এই 10% আমি কাৰ ওপৰত লগাম? এই 110ৰ ওপৰত লগাম। ডেট মিনছ 10% অফ 110 হ'ব। ঠিক আছে? 10% অফ 110 কিমান আহিব? সেইখিনি আপুনি কাটি দিয়ক, 0 0 11 আহি গ'ল। ডেট মিনছ 121 আহি যাব। ডেট মিনছ 2 বছৰৰ পিছত সেই 100 টকাটো আমাৰ 10% ইণ্টাৰেষ্টত কিমান হ'ল? 121 টকা হ'ল। হয়নে নহয়? হৈ গ'ল। তাৰপিছত আমি কি চাম? 3 বছৰৰ কাৰণে যদি কৰোঁ, তেতিয়া কি হ'ব? আকৌ 10%। আকৌ এটা 10% ইনভেষ্ট কৰক। এতিয়া এই 10%টো কিহৰ ওপৰত কৰিব? 121 টকাৰ ওপৰত কৰিব। ডেট মিনছ 1/10 বা 10/100 ইনটু 121 হ'ব। ঠিক আছে? যিটো আমি পাই যাম ফাইনেলি 133.1। ডেট মিনছ আমি 3 বছৰৰ পিছত সেই 100 টকাটো আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট 10% কম্পাউণ্ড ইণ্টাৰেষ্টত আমি ইনভেষ্ট কৰিলে কিমান হ'ব? 133.1 হ'ব। ডেট মিনছ আমাৰ যিটো CI আহিব 33.1 ৰুপিজ। ডেট মিনছ আমি এক্সট্ৰা 3 বছৰত আৰ্ণ কৰিম 33.1 টকা। ঠিক আছে? 33.1 ৰুপিজ। বুজি পালা কি ক'লোঁ? মানে কম্পাউণ্ড ইণ্টাৰেষ্টৰ এইটো কনচেপ্ট হয়। একদম প্ৰপাৰ যদি মই মেথছ কেনেকৈ ছল্ভ কৰে এই মেথড বা প্ৰচেছটো দেখুৱাওঁ, তেতিয়াহ'লে এই প্ৰচেছটো আমি ইউজ কৰি কুৱেশ্যন ছল্ভ কৰিব লাগিব। ঠিক আছে? য'ত পি আমি প্ৰিন্সিপাল এমাউণ্ট যদি 100 ধৰোঁ, সেইটো এবছৰত 10% 110 টকা হ'ল। 2 বছৰত কি হ'ব? সেই 10% কিহৰ ওপৰত হ'ব? 110 টকাৰ ওপৰত হ'ব। এনেকুৱা নহয় যে সেই 10% 100 টকাৰ ওপৰতে হ'ব, সেইটো নহয়। মই সেইকাৰণে কৈছিলোঁ কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টত যিটো ডিফাৰেঞ্চ আহিব, এইটোৱে ডিফাৰেঞ্চ আহিব। কম্পাউণ্ড ইণ্টাৰেষ্টটো আমি এই পইচাটোৰ ওপৰতে কেলকুলেট কৰিম, কম্পাউণ্ডিং হৈ যায় থাকিব। ডেট মিনছ আকৌ 121 টকা হ'ল। তাৰপিছত আকৌ 10%টো 121 টকাৰ ওপৰত হ'ব, যিটো আমাৰ আহি যাব 133.1%। ঠিক আছে? 133.1 ৰুপিজ, নট পাৰ্চেণ্ট। চ' নৰ্মেলি আমি যিবিলাক ইনভেষ্টমেণ্ট কৰোঁ, যিকোনো ইনভেষ্টমেণ্ট, ছাপ'জ আপোনালোকে ফিক্সড ডিপ'জিটত ইনভেষ্ট কৰে, নাইবা আপোনালোকে SIPত ইনভেষ্ট কৰে, মই কৈছোঁ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে, নাইবা আপোনালোকে ছাপ'জ লোন লৈছে, ছাপ'জ গাড়ী এখন কিনিছে, তাতেও যদি সেই লোনটো লয় বা হোম লোন লয়, যিকোনো আজিকালি মেক্সিমাম বা 90 to 100% যিবিলাক লোন লওঁ আমি বা যিবিলাক ইনভেষ্ট কৰোঁ, সেইবিলাক চব কম্পাউণ্ডিঙত হয় মেক্সিমাম। ঠিক আছে? চিম্পল ইণ্টাৰেষ্টত নহয়। চ' কম্পাউণ্ডিঙৰ কনচেপ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ কুৱেশ্যন এক্সামত অহা দেখা যাব। ঠিক আছে? ক্লিয়াৰ সকলোৰে? কিবা ডাউট আছে যদি সুধি ল'ব। এতিয়া আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম। ঠিক আছে? অ'কে,
এতিয়া আমি কুৱেশ্যন এটা চাইছোঁ এই কুৱেশ্যনটো এটা চিম্পল কুৱেশ্যন দিছোঁ য'ত আমাৰ ইফ R1 ইকুৱেল টু 11 1/9 R2 ইকুৱেল টু 12.5% মিনছ 2 বছৰৰ কাৰণে কৈছে ইয়াৰলি ধৰিছোঁ য'ত আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্টটো দিয়া আছে আমাক মূলধনটো উলিয়াব লাগে হয় চ' এইটো কুৱেশ্যন কি হ'ব আমাৰ এটা নতুন কনচেপ্ট আহিব এইটো আহিব ছাকচেছিভ ইণ্টাৰেষ্ট ঠিক আছে ছাকচেছিভ ইণ্টাৰেষ্টৰ কনচেপ্টটো মই দেখাই আছোঁ ইয়াত ভালদৰে বুজি ল'ব এই কুৱেশ্যনটো মই ভালদৰে কৰাই দিম তাৰপিছত কিছুমান কুৱেশ্যন কৰাম সেইবিলাক কুৱেশ্যন আপোনালোকে প্ৰথমতে কৰিব লাগিব ঠিক আছে ছাকচেছিভ ইনক্ৰিমেণ্ট চ' ছাকচেছিভ ইনক্ৰিমেণ্টৰ যিটো কনচেপ্ট আহিব সেইটো কি আহিব মই সেইটো ইয়াত বুজাই আছোঁ য'ত আমাৰ কি দি আছে আগতে লিখি লৈছোঁ R1 ইকুৱেল টু 11 1/9 R2 ইকুৱেল টু 12.5% CI ইকুৱেল টু আছে 660 ৰুপিজ যিটো কম্পাউণ্ড ইণ্টাৰেষ্ট দিয়া আছে সেইটো 660 টকা দিয়া আছে আমাক লাগে P ইনিচিয়েল এমাউণ্টটো লাগে চ' আমি কেনেকৈ ছল্ভ কৰিম এইটো কুৱেশ্যন আমি R1 এণ্ড R2ৰ পৰা আমি Pৰ ভেলু উলিয়াব পাৰোঁ ফাইনেল এমাউণ্টটো উলিয়াব পাৰোঁ সেইটো গম পাব ঠিক আছে মই এই কুৱেশ্যনটো কৰাৰ পিছত আপোনালোকে ভালদৰে গম পাব কেনেকৈ আপোনালোকে অকল ৰেট অফ ইণ্টাৰেষ্ট দিয়া থাকিলে ইনিচিয়েল প্ৰিন্সিপাল এমাউণ্ট আৰু ফাইনেল মূলধন গোটেইখিনি উলিয়াব পাৰে লগতে আপোনালোকে অৰিজিনেল CIটো উলিয়াব অৰিজিনেল CIটো দিয়াই আছে যদি ইয়াৰ পৰা আপোনালোকে SI উলিয়াব বিচাৰে চিম্পল ইণ্টাৰেষ্ট সেইটো উলিয়াব পাৰে কেনেকৈ উলিয়াব পাৰে মই সেইটো দেখাই আছোঁ চাব ভালদৰে মনোযোগ দি চাব এই R1 টু 11 1/9 আছে এইটোক আমি নৰ্মেলি চিম্প্লিফাই কৰি ল'ম প্ৰথমতে চিম্পল ফৰ্মত আমি কিমান হ'ব 11 ইনটু 9 99 প্লাছ 1 100/9 ঠিক আছে চ' ইয়াত পাৰ্চেণ্টেজ দিয়া আছিলে 11 1/9 ইনটু পাৰ্চেণ্ট থাকিলে আমাৰ কি হ'ব 1/100 হ'ব ঠিক আছে চ' আমাৰ কিমান আহিব 1/9 আহি যাব চেম 12.5% মানে অলৰেডি আমি জানো 1/8 এতিয়া কেনেকৈ হ'ল মই এইটো বাৰু কৰাই দিছোঁ তলত 10 এটা দিব 125 ইনটু 1/100 কৰিব 25 5 গুণ 25 4 গুণ হয় 5 2 10 আমাৰ আহি গ'ল 1/8 চ' এনেকৈ আপোনালোকে চিম্প্লিফাই কৰিব এইখিনি নৰ্মেল চিম্প্লিফিকেশ্যন হয় ইয়াত মই বেছি আৰু ক'বলৈ নোখোজোঁ কাৰণ অলৰেডি এইখিনি আপোনালোকে গমেই পায় যে কেনেকৈ 12.5%টো 1/8 কৰিলোঁ তো মই কৰাই দেখাই দিলোঁ বাৰু R1টো কেনেকৈ আমি 1/9 কৰিব পাৰিম সেইখিনি জানে আপোনালোকে আমাক লাগে CI ইকুৱেল টু 660 ৰুপিজ এইটো দিয়া আছে আমাক লাগে প্ৰিন্সিপাল এমাউণ্ট চ' আমি কেনেকৈ কৰিম ছাকচেছিভ ইনক্ৰিমেণ্টৰ যিটো কনচেপ্ট সেইটো ইউজ কৰিম এনেকুৱা কুৱেশ্যনত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট হয় এইটো ঠিক আছে কি কৰিম ছাকচেছিভ ইনক্ৰিমেণ্টত আমাৰ কি দি আছিলে 1/9 চ' ইনিচিয়েলি আমি ইয়াত 9 লিখিম আৰু ওপৰৰ যিটো 1 ইনক্ৰিমেণ্ট হৈছিলে হয়নে নহয় আমি সেইটো প্লাছ কৰি দিম কিমান আহিব 10 আহিব য'ত আমাৰ এইটো ছাইড আহিব প্ৰিন্সিপালৰ আৰু এইটো হ'ব আমাৰ ফাইনেল এমাউণ্টৰ ছাইড চ' 9 প্ৰিন্সিপাল 1 আছিলে ইনক্ৰিমেণ্ট হৈছিলে 10 আহি গ'ল চেম R2 8 আছিলে 8টো হ'ব প্ৰিন্সিপাল তলৰটো ওপৰতো 1 আছে ওপৰত যদি 2 থাকে তেতিয়াহ'লে আমি 2 প্লাছ কৰিম 3 থাকিলে 3 প্লাছ কৰিম চ' আমাৰ ওপৰত 1 আছে চ' আমাৰ আহিব ইয়াত 9 চ' এইখিনি এতিয়া আমি ক্ৰছ আমি কাটি দিম 9 আমাৰ কাটি যাব ক্ৰছলি আমি কাটিম চ' 10/8 কৰিলে কি হ'ব তলত 4 থাকিব ইয়াত থাকিব 5 চ' আমাৰ প্ৰিন্সিপাল P ইকুৱেল টু আমি পাই গ'লোঁ 4 ফাইনেল এমাউণ্ট ইকুৱেল টু আমি পাই গ'লোঁ 5 ঠিক আছে 4 পালোঁ প্ৰিন্সিপাল এমাউণ্ট পালোঁ 5 মিনছ যিটো আমাৰ মাজৰ গেপ আহিলে সেইটো 1ৰ গেপ আহিলে ডেট মিনছ আমি এইখিনি যদি এতিয়া ইৰেজ কৰি দিওঁ ছাইডৰ ফালে কি কৰিছোঁ চাব 1 যদি 660 ইকুৱেল হয় আমাক লাগে কি পিৰ ভেলু লাগে হয়নে নহয় 1 যদি 660 ইকুৱেল হয় CI যদি আমি পাই গ'লোঁ 1 মানে কি আমি CIটো পাইছোঁ বাট কুৱেশ্যনৰ মতে CI 660 ইকুৱেল আমাক লাগে কি প্ৰিন্সিপাল এমাউণ্ট লাগে হয়নে নহয় চ' প্ৰিন্সিপাল এমাউণ্টটো কেনেকৈ উলিয়াব প্ৰিন্সিপাল এমাউণ্ট কি আছিলে 4 আছিলে চ' আপোনালোকে 660ক 4ৰে মাল্টিপ্লাই কৰিব কিমান পাব 2640 চ' আমাক লাগিছিলে ইয়াত প্ৰিন্সিপাল এমাউণ্ট চ' আপোনালোকে প্ৰিন্সিপাল এমাউণ্ট পাই গ'লে 2640 যদি ফাইনেল এমাউণ্ট উঠে সেইটো আপোনালোকে পাই যাব 660ক 5ৰে মাল্টিপ্লাই কৰি দিব তেতিয়া ফাইনেল এমাউণ্ট আহি যাব ঠিক আছে চ' এই ছাকচেছিভ ইনক্ৰিমেণ্টৰ এই কনচেপ্টটো যদি ইউজ কৰে তেতিয়াহ'লে যিকোনো কুৱেশ্যন আপোনালোকে কৰিব পাৰিব ঠিক আছে আই থিংক বুজি পাইছে যদি বুজি পোৱা নাই মই আকৌ এবাৰ কৈ দিছোঁ ডিভিজন কৰাই দিছোঁ ইয়াত প্ৰথমতে R1 R2 ভেলু দিয়া আছিলে হয়নে নহয় R1 R2 ভেলু দিয়া আছিলে এইখিনি আমি লিখি ল'লোঁ চ' R1 আমাৰ 1/9 পালোঁ চিম্প্লিফাই কৰি R2 1/8 পালোঁ CI আমাৰ 660 দিয়া আছিলে আমাক লাগে প্ৰিন্সিপাল এমাউণ্ট
আমি কি কৰিম সাকসেসিভ ইনক্ৰিমেণ্টৰ কনচেপ্ট ইউজ কৰিম কাৰণ আমি ইয়াত প্ৰিন্সিপাল এমাউণ্টটো নাজানো ফাইনেল এমাউণ্টটো নাজানো হয় অনলি আমি R1 R2 আৰু CI ভ্যালু জানো সো প্ৰিন্সিপাল এমাউণ্ট ইয়াৰ আমি তলৰটো প্ৰথম যিটো ইন্টাৰেষ্ট আছিলে 9 আছিলে 9 লিখিলো ওপৰৰ 1 টো প্লাস কৰি দিম 1 থাকিলে 1 প্লাস কৰিম 5 থাকিলে 5 প্লাস কৰিম হেতু কুৱেশ্যনত যি পাও আমি হেতু হিচাপত প্লাস কৰি দিম সো 1 প্লাস কৰিলো হেতু আমি 10 লিখিলো হেতু আমি এমাউণ্টত লিখিলো ঠিক আছে এটো হল সাকসেসিভ ইনক্ৰিমেণ্টৰ মেথড সেম আমাৰ R2 ভ্যালু 1/8 আছিলে সো 8 টো আমি তলত লিখিম আৰু 8 + 1 9 লিখিম সো 9 9 আমি কাটি দিম সো ওপৰত আমাৰ 5 থাকিব ইয়া থাকিব 4 সো প্ৰিন্সিপাল যদি 4 থাকে এমাউণ্ট যদি 5 থাকে আমাৰ মাজৰ গ্যাপ কিমানৰ আহিলে 1 ৰ গ্যাপ আহিলে হয়নে নহয় আৰু এই 1 যদি 660 ইকুৱেল হয় কিয় কম্পেয়াৰ কৰিছো 1 ক 660 ৰ লগত কাৰণ প্ৰিন্সিপাল এমাউণ্ট আৰু ফাইনেল এমাউণ্টৰ মাজৰ গ্যাপটোৱে হল আমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট হয়নে নহয় আৰু এই কম্পাউণ্ড ইন্টাৰেষ্ট আমি ৰেশিওৰ পৰা 1 পাইছো বাট ইন কুৱেশ্যন আমাক কিমান দিয়া আছে 660 সো 1 যদি 660 ইকুৱেল হয় আমাৰ 4 কিমানৰ ইকুৱেল হ'ব 4 * 660 যেটো আমি পাই যাম 2640 ঠিক আছে হেতু আমাৰ ফাইনেল আনসাৰ আহিব এতিয়া আমি আৰু এটা কুৱেশ্যন দিছো এটো কুৱেশ্যন কৰিবলৈ যত্ন কৰো একে টাইপৰ কুৱেশ্যন হয় ইয়াত আমাৰ R দিয়া আছে 12.5% পাৰ এনাম এটো R হ'ব হা ইফ R = 12.5% পাৰ এনাম আমাক লাগে 3 বছৰৰ আমাৰ টাইম গ্যাপটো 3 বছৰৰ কাৰণে দিয়া আছে হয় আৰু ফাইনেল এমাউণ্টটো আমাক দিয়া আছে 21870 আমাক প্ৰিন্সিপাল এমাউণ্ট আৰু CI লাগে এইবাৰ ঠিক আছে সো কেনেকৈ কৰিব অলৰেডি শিকাইছো মই কি দিয়া আছিলে প্ৰিন্সিপাল এমাউণ্ট আমি একে সাকসেসিভ ইনক্ৰিমেণ্টৰ মেথড 3 বছৰৰ কথা কৈছে 3 বছৰৰ কাৰণে কিমান হ'ব 12.5% দিয়া আছে হয়নে নহয় R = 12.5% 12.5 মানে কি হয় 8 হয় হয়নে নহয় সো 1/8 সো 1/8 হলে কি হ'ব প্ৰথম বছৰত আমাৰ কিমান আহিব এভৰি ইয়াৰ আমাৰ 1/8% আহিব বাট আমাৰ কি হ'ব প্ৰথম বছৰত 12.5% আছিলে হয়নে নহয় সো আমাৰ কি আহিব 8 টোক আমি কি কৰিম ইয়াত লিখিম 8 প্ৰিন্সিপাল এমাউণ্টৰ কাৰণে ফাইনেল এমাউণ্টৰ কাৰণে আমি কি কৰিম 8 + 1 9 লিখিলো সেকেন্ডটো আমাৰ 8 9 আহিব থাৰ্ডটো আমাৰ 8 9 আহিব হয় কাৰণ ইয়াত আমাৰ ক্ৰছলি আমি একো কাটিব নোৱাৰো 8 আৰু 9 ক সো আমি এখিনি ডাইৰেক্ট মাল্টিপ্লাই কৰিব লাগিব 8 * 8 64 * 8 কিমান আহিব 2 3 থাকিলে 512 আহিলে হয়নে নহয় সো p = 512 আহিলে সেম এমাউণ্ট ইকুৱেল টু কিমান আহিব 9 * 9 81 * 9 কিমান আহিব 729 হ'ব হয় 729 আহি গল সো প্ৰিন্সিপাল এমাউণ্ট 512 ফাইনেল এমাউণ্ট 729 পাই গলো আমি সো ইহঁতৰ মাজৰ যেটো গ্যাপ কিমানৰ গ্যাপ আহিলে 729 ৰ পৰা 512 যদি আমি মাইনাস কৰো আমি পাই যাম 217 হয়নে নহয় 217 পাই গলো হেইটোৱে হ'ব আমাৰ CI তো CI = 217 পাই গলো আমি ঠিক আছে 217 আমাৰ CI আহি গল এইখিনিলৈ ক্লিয়াৰ নাও আমি বাকিখিনি কৰাই আছো চাব ভালদৰে আমি CI যেটো পালো 217 হেইটো আমি ৰেশিওৰ পৰা পাইছো একটো একচুয়াল CI নহয় ঠিক আছে একচুয়াল কম্পাউণ্ড ইন্টাৰেষ্ট আমাৰ হেতু নহয় বাট আমি ৰেশিওৰ পৰা 217 পাইছো বাট আমি এটা কম্পেয়াৰ কৰিম ফাইনেল এমাউণ্ট কাৰণ আমি ফাইনেল এমাউণ্টটো জানো কুৱেশ্যনত দিয়া আছে 21870 আৰু আমি ইয়াত পাইছো 729 দ্যাট মিন্স আমাৰ 729 কুৱেশ্যনৰ মতে 21870 তেতিয়ালে আমাৰ 1 কিমান হ'ব 21870 ডিভাইডেড বাই 729 সো এখিনি কৰিলে আমি কিমান পাম 30 পাই যাম হয় 21870 ক আপোনালোকে যদি 729 ৰে ডিভাইড কৰে হৰণ কৰে তেতিয়ালে আপোনালোকে পাব 30 সো 1 যদি 30 ৰ ইকুৱেল আমাক লাগে কি p ৰ ভ্যালু লাগে p কিমান আছিল 512 আছিল দ্যাট মিন্স p কিমান আহিব 512 * 30 সো আমাৰ আহি যাব 512 * 30 কৰিলে 15360 পাই যাম 15360 আমাৰ p ৰ ভ্যালু আহি যাব সো p ৰ ভ্যালু আহিলে 15360 সো আমাক লাগে p ভ্যালু অলৰেডি আমাক লাগিছিল এটো পাই গলো আমাক লাগে CI সো CI 217 আছিল দ্যাট মিন্স আমি কি কৰিব লাগে 217 ৰ লগত আকৌ 30 এটা মাল্টিপ্লাই কৰিব লাগিব সো 217 ৰ লগত যদি 30 মাল্টিপ্লাই কৰে আপোনালোকে পাই যাব 6510 সো 6510 আপোনালোকৰ CI ভ্যালু আহি যাব সো আমি এনেকে CI আৰু p ৰ ভ্যালু উলিয়াব পাৰো
সো এই গোটেইখিনি আমাৰ পচিবল হৈছে অনলি এটা কনচেপ্টৰ কাৰণে সেই কনচেপ্টটো হ'ল ছাকচেছিভ ইনক্ৰিমেণ্ট মই বাৰ বাৰ কৈছোঁ এইটো মনত ৰাখিব যদি কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যন এক্সামত ছল্ভ কৰিব বিচাৰে তেতিয়াহ'লে ছাকচেছিভ ইনক্ৰিমেণ্টৰ কনচেপ্ট ভালদৰে মনত ৰাখিব লাগিব নহ'লে কুৱেশ্যন ছল্ভ কৰিব নোৱাৰিব আৰু এই কুৱেশ্যনটো কেনেকৈ কৰিলোঁ গোটেই মেথডটো ভালদৰে চাই লওক প্ৰথমতে যিটো ৰেট অফ ইণ্টাৰেষ্ট দিয়া আছিলে 12.5% সেইটো আমি প্ৰথমতে ভাগ কৰিলোঁ আমি বনালোঁ যে 1/8 হ'ব 12.5 মানে চ' 1/8ক তলৰ 8টো আমি প্ৰথম বছৰৰ কাৰণে লিখিছোঁ প্ৰিন্সিপাল এমাউণ্টত আৰু সেইটো যিটো ফাইনেল এমাউণ্ট 1 আছিল ন সেইকাৰণে 1 এটা প্লাছ কৰি আমি 9 লিখিছোঁ প্ৰথম বছৰত ছেকেণ্ড বছৰতো একে হ'ব কাৰণ 1/8% ইণ্টাৰেষ্ট হয় তো ছেকেণ্ড বছৰত আমি 9 লিখিলোঁ থাৰ্ড ইয়েৰতো আমি একে 8 আৰু 1/8 আছিলে চ' প্ৰিন্সিপাল এমাউণ্ট 8 হ'ব আৰু ফাইনেল এমাউণ্ট আমাৰ থাৰ্ড ইয়েৰতো 9 হ'ব চ' গোটেইখিনি আমি এতিয়া কি কৰিম মাল্টিপ্লাই কৰিম কাৰণ ইয়াৰ মাজত ক্ৰছলি কাটিব নোৱাৰোঁ চ' 512 থাকিলে প্ৰিন্সিপাল এমাউণ্ট ফাইনেল এমাউণ্ট থাকিলে 729 চ' ইহঁতৰ মাজত যিটো গেপ পালোঁ আমি 217 চ' চি আই মানে আমি পাই গ'লোঁ 217 চি আই কিয় হ'ল চি আই মানে হয় কি ফাইনেল এমাউণ্ট আৰু প্ৰিন্সিপাল এমাউণ্টৰ মাজত যিটো ডিফাৰেঞ্চ সেইটোৱেতো চি আই হয় চ' চি আই আমি 217 পাই গ'লোঁ বাট এইটো আমাৰ এক্সুৱেল চি আই নহয় এইটো আমাৰ ৰেচিঅ'ৰ পৰা পোৱা চি আই চ' এক্সুৱেল চি আইটো কেনেকৈ উলিয়াম এতিয়া কাৰণ আমি এমাউণ্ট পাই গৈছোঁ ৰেচিঅ'ৰ পৰা 729 কুৱেশ্যনত এমাউণ্ট দিয়া আছে অলৰেডি 21,870 চ' 729 যদি 21,870ৰ ইকুৱেল হয় তেতিয়াহ'লে এক আমাৰ কিমানৰ ইকুৱেল হ'ব 21,870 বাই 729ৰ ইকুৱেল হ'ব তেতিয়াহ'লে আমি এইটো ডিভাইড কৰিলে পাই যাম 30 হয়নে নহয় 30 পাই গ'লোঁ চ' আমি ইয়াৰ পৰা প্ৰিন্সিপাল এমাউণ্টটো উলিয়াব পাৰোঁ ঠিক আছে পি ইকুৱেলটো কিমান হ'ব আমি কিমান পাইছিলোঁ ৰেচিঅ'ৰ পৰা 512 পাইছিলোঁ চ' 512 লগত 30 এটা মাল্টিপ্লাই কৰিম আমি 15,360 পাই যাম যিটো আমাৰ প্ৰিন্সিপাল এমাউণ্ট হ'ব আৰু সেইটো 3 বছৰৰ পিছত 21,870 হৈছিলে ফাইনেল এমাউণ্ট হৈছিলে আৰু কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট আছিলে 12.5% ইণ্টাৰেষ্ট আছিলে ঠিক আছে আৰু আমাক চি আইটো দিছে চ' কিমান পাৰ্চেণ্ট আমি লাভ কৰিলোঁ কম্পাউণ্ড ইণ্টাৰেষ্ট কিমান পালোঁ চ' চি আই আমাৰ 217 লগত 30 মাল্টিপ্লাই কৰিম চ' 217 লগত 30 মাল্টিপ্লাই কৰিলে আমি কিমান পাম 6,510 চ' 3 বছৰত আমি 6,510 টকা লাভ কৰিলোঁ ঠিক আছে ক্লিয়াৰ সকলোৰে আই থিংক সকলোৱে বুজি পাইছে কিবা যদি কাৰোবাৰ ডাউট আছে সুধি ল'ব পাৰে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে চ' এতিয়া আমি আৰু এটা কুৱেশ্যন দিছোঁ এইটো কুৱেশ্যন চাব ইয়াতো আমাৰ ৰেট অফ ইণ্টাৰেষ্ট 11 1/9% দিয়া আছে টাইম দিয়া আছে 3 বছৰ এমাউণ্ট দিয়া আছে 8,000 আমাৰ পি ভেলু আমি উলিয়াব লাগে এইটো একে ইজি কুৱেশ্যন হয় অলৰেডি কৰাইছোঁ মই এইটো কুৱেশ্যনো তো চাব এতিয়া কুৱেশ্যনটো কেনেকৈ ছল্ভ কৰোঁ আৰ 11 1/9% হয়নে নহয় যিটো আমি কি কৰিম 11 into 9 99 plus 1 100/9 ইনটু পাৰ্চেণ্ট আছে 1/100 আহি যাব সেইখিনি আমি কাটি দিম 1/9 পাই যাম চ' আৰৰ ভেলু পালোঁ 1/9 টি পালোঁ আমি 3 years পি পালোঁ আমি পি নাজানো আমি ঠিক আছে আমি উলিয়াব লাগে পি চ' আৰৰ ভেলু যেতিয়া আমি পাই গ'লোঁ ইয়াৰ পৰা আমি ছাকচেছিভ ইনক্ৰিমেণ্ট ইউজ কৰিম ঠিক আছে চ' ছাকচেছিভ ইনক্ৰিমেণ্ট কেনেকৈ ইউজ কৰিম ইয়াত মই ছাইডত কৰাই দিছোঁ এইখিনি প্ৰিন্সিপাল এমাউণ্ট লিখিম ফাইনেল এমাউণ্ট লিখিম 9 আছিলে 1 + 10 আহিব 3 বছৰৰ কাৰণে চ' 3 বছৰৰ কাৰণে আমি কৰি যাম ছেম আকৌ 9 আছিলে 10 আহিব আকৌ 9 আছিলে 10 আহিব 3 বছৰৰ কাৰণে কৰিলোঁ চ' এই মেথডটো কেনেকৈ কৰিম প্ৰিন্সিপাল এমাউণ্ট এটা আছিলে আমাৰ সেইটো আমাৰ কিমান হ'ল 1/9% বাঢ়িলে 1/9 বাঢ়িলে আকৌ আমাৰ প্ৰথম ইয়াৰ 1/9 ছেকেণ্ড ইয়াৰটো 1/9 বাঢ়িলে থাৰ্ড ইয়াৰটো আমাৰ 1/9 বাঢ়িলে তাৰপিছত আমি ফাইনেল এমাউণ্টটো পালোঁ ঠিক আছে চ' 9 আৰু 10 ইয়াতো আমাৰ ক্ৰছলি কাটিব নোৱাৰোঁ চ' আমি এইখিনি মাল্টিপ্লাই কৰিম 9 into 9 into 9 কিমান হ'ব 729 লাষ্ট কুৱেশ্যনটোতো কৰিছিলোঁ 10 into 10 into 10 হ'ব আমাৰ 1000 হয় চ' এইখিনি আমি পাই গ'লোঁ প্ৰিন্সিপাল আৰু ফাইনেল এমাউণ্ট এইটো ক'ৰ পৰা পালোঁ আমি কুৱেশ্যনৰ পৰা বা আমাৰ যিটো ৰেচিঅ'ৰ পৰা পালোঁ নট কুৱেশ্যনৰ পৰা আমি ৰেচিঅ'ৰ পৰা পালোঁ চ' প্ৰিন্সিপাল এমাউণ্ট আৰু ফাইনেল এমাউণ্ট আমাৰ ৰেচিঅ'ৰ পৰা পালোঁ 729 আৰু 1000 চ' ইহঁতৰ মাজত যিটো ডিফাৰেঞ্চ আহিব কিমানৰ আহিব 1000 - 729 কৰিলে কিমান পাম 271 পাম হয় 271 আমি ডিফাৰেঞ্চ পাই যাম ঠিক আছে চ' 271 যদি আমি ডিফাৰেঞ্চ পাওঁ আমাক লাগে কি প্ৰিন্সিপাল এমাউণ্টটো লাগে হয়নে নহয় প্ৰিন্সিপাল এমাউণ্টটো লাগে চ' আমাক দিয়া কি আছে ফাইনেল এমাউণ্ট 8,000 দিয়া আছে আৰু আমি ইয়াত পাইছোঁ ফাইনেল এমাউণ্ট 1000
চ' আমি কম্পেয়াৰ কৰিম চ' মই ইয়াত কৰাই দিছোঁ বাৰু এইখিনি ইৰেজ কৰাই ইয়াত কৰাই দিছোঁ একদম সেম কুৱেশ্যন হয় আগৰ কুৱেশ্যনটোৰ নিচিনা এই কুৱেশ্যনটো জাষ্ট আপোনালোকৰ এটা প্ৰেক্টিছ কুৱেশ্যন হয় কাৰণ আগৰ দুটা কুৱেশ্যনৰ আমি কনচেপ্টখিনি ভালদৰে শিকিলোঁ ঠিক আছে সেইকাৰণে মই এইটো অলপ স্পীডত কৰাই দিছোঁ চ' কি হ'ব 1000 আমি কুৱেশ্যনৰ পৰা পাইছিলোঁ আৰু সেইটো কুৱেশ্যনৰ পৰা নহয় চৰি আমি ৰেচিঅ'ৰ পৰা 1000 পাইছিলোঁ বাট কুৱেশ্যনৰ মতে আমাৰ কিমান আছিলে এমাউণ্ট 8000 আছিলে হয় চ' আমাৰ 1000 টকা যদি কুৱেশ্যনৰ 8000 টকাৰ ইকুৱেল হয় আমাৰ 1 টকা আমাৰ কিমানৰ ইকুৱেল হ'ব কুৱেশ্যনৰ 8 টকাৰ ইকুৱেল হ'ব হয় চ' আমাক লাগে কি প্ৰিন্সিপাল এমাউণ্ট চ' আমাৰ 1 যদি কুৱেশ্যনৰ 8ৰ ইকুৱেল হয় আমাৰ 729 কুৱেশ্যনৰ কিমানৰ ইকুৱেল হ'ব 729 ইনটু 8 আহিব চ' 729 ইনটু 8 কৰক আপোনালোকে কিমান পাব এইখিনি মাল্টিপ্লাই কৰি চাওক চৰি 27 আমাক লাগে কি প্ৰিন্সিপাল এমাউণ্ট লাগে ঠিক আছে 729 ইনটু 8 কৰিলে আমি কিমান পাম 729 ইনটু 8 কৰক আপোনালোকে 7 আর 2 16 2 এটা আমাৰ কেই থাকিলে 58 so 5832 so আমাৰ প্ৰিন্সিপাল এমাউণ্টটো আমি পাই যাম 5832 ঠিক আছে 5832 আমাৰ প্ৰিন্সিপাল এমাউণ্ট আহি যাব so আমাক লাগে আমাক প্ৰিন্সিপাল এমাউণ্টে সুধিছিলে যদি আমাক CI টো সোধে তেতিয়াহ'লে আমি কি কৰিম CI টো কিমান হ'ব কিমান কম্পাউণ্ড ইন্টাৰেষ্ট আছিলে সৰি কম্পাউণ্ড ইন্টাৰেষ্ট কিমান আছিলে 271 ইনটু আমাৰ আমি কৰিব লাগিব কিমান 271 ইনটু 8 কৰিলে আমি কিমান পাই যাম 1000 পৰা 729 মাইনাছ কৰিলে 271 ঠিকে আছে চ' 8 আহি যাব আমাৰ 8 গুণ 56 6 থাকিলে 5 থাকিলে 8 2 গুণ 16 17 19 20 21 চ' 2168 টকা আমি কম্পাউণ্ড ইন্টাৰেষ্ট হিচাপে লাভ কৰিম 3 বছৰৰ মূৰত ঠিক আছে চ' এইটো আমাৰ ফাইনেল এনচাৰ আহি যাব ক্লিয়াৰ সকলোৰে ইজি কুৱেশ্যন হয় আগৰ যিটো আমি সাকসেসিভ ইন্টাৰেষ্টৰ কনসেপ্ট শিকিছিলোঁ সেইটোৱে হয় ৰেট যিটো আমাৰ দিয়া আছে সেইটো আমি প্ৰথমতে উলিয়াই ল'ম 1/9 পাইছোঁ চ' 9 আমাৰ 3 বছৰ সেইকাৰণে আমি 3 বাৰ লিখিছোঁ যদি 5 বছৰ গ'লে আমি 5 বাৰ লিখিলোঁ হয় 9 10 9 10 9 10 চ' 10 কিয় লিখিছোঁ ওপৰ 1 আছে ওপৰত যদি 2 থাকিলে আমি 11 লিখিলোঁ হয় তেনেকৈ আমি প্লাছ কৰি গ'লোঁ হয় ঠিক আছে চ' আমি 9 ইনটু 9 ইনটু 9 729 10 ইনটু 10 ইনটু 10 1000 চ' প্ৰিন্সিপাল এমাউণ্ট 729 ফাইনেল এমাউণ্ট 1000 চ' ইহঁতৰ মাজত যিটো গেপ আহিলে 271 সেই গেপটোৱে হ'ব আমাৰ CI আৰু এইটো আমি ৰেচিঅ'ৰ পৰাহে পাইছোঁ চ' আমি ফাইনেল প্ৰিন্সিপালটো কেনেকৈ উলিয়াম আমাৰ যিটো দিয়া আছে কিমান দিয়া আছে 8000 দিয়া আছে কুৱেশ্যনত বাট আমি পাইছোঁ 1000 এমাউণ্ট চ' আমাৰ 1000 কুৱেশ্যনৰ 8000 ইকুৱেল আমাৰ 1 কুৱেশ্যনৰ 8 ইকুৱেল চ' আমাৰ 729 কুৱেশ্যনৰ কি হ'ব 729 ইনটু 8ৰ ইকুৱেল হ'ব যিটো আমি পাই যাম 5832 ক্লিয়াৰ আৰু যদি আমাক CI টো সোধে তেতিয়া আমি 2168 271 ইনটু 8 কৰি দিব আমি তেতিয়া পাই যাম চিম্পল কুৱেশ্যন হয় আই থিংক সকলোৱে বুজি পাইছে বুজি নাপাব লাগে একো নাই জাষ্ট এই কনচেপ্টটো মনত ৰাখিবা ভয় নাখাবা ভয় খালে এই টপিকটো কৰিব নোৱাৰিবা কাৰণ কম্পাউণ্ড ইন্টাৰেষ্টৰ কুৱেশ্যন বহুতে ভয় খায় টান বুলি ভাবে বহুতে বাট টান নহয় যদি শিকা ভালদৰে তেতিয়াহ'লে কেতিয়াও টান নহয় ঠিক আছে চ' এতিয়া মই আৰু এটা কম্পাউণ্ড ইন্টাৰেষ্টৰ কুৱেশ্যন এটা মই দিব বিচাৰোঁ এই কুৱেশ্যনটো একচুৱেলি আপোনালোকক এক্সাম অৰিয়েণ্টেড আহি যাব পাৰে এক্সামত বাট অলপমান দীঘল হয় ছাপ'জ ৰেট অফ ইণ্টাৰেষ্ট আপোনালোকৰ দিয়া আছে 16.2/3% পাৰ এনাম ঠিক আছে টাইম দিয়া আছে আপোনালোকৰ 2 years ছেকেণ্ড ইয়াৰ CI মানে প্ৰথম বছৰ নহয় 2 নম্বৰ বছৰৰ যিটো কম্পাউণ্ড ইন্টাৰেষ্ট সেইটো 420 টকা দিয়া আছে ঠিক আছে চ' আমাক একচুৱেল CI টো লাগে CI মাইনাছ SI সেইটোও লাগে ঠিক আছে CI মাইনাছ SI সেইটো উলিয়াব লাগে আৰু পিৰ ভেলুটো উলিয়াব লাগে মানে প্ৰিন্সিপাল এমাউণ্টটো উলিয়াব লাগে কেনেকৈ উলিয়াব এইটো কুৱেশ্যন চ' এই কুৱেশ্যনটো অলপমান বেলেগ হয় আগৰ মেথডত আপোনালোকে কৰিব নোৱাৰে চ' প্ৰথমতে আমি আৰৰ ভেলু সেইটো উলিয়াই ল'ম সেইটো একেই হ'ব আমাৰ 16.2/3% মানে কি হ'ব 48 প্লাছ 2 50/3 ইনটু 1/100 যিটো আমি পাই যাম 1/6 ঠিক আছে আৰ ভেলু আমি পাই গ'লোঁ 1/6 এতিয়া আমি কি কৰিম আমি এই 6টো তলৰ 6টোক স্কুৱেৰ কৰি দিম ঠিক আছে তলৰ 6টোক আমি স্কুৱেৰ কৰিম চ' মই এইটো পেজত দিছোঁ তলৰ 6টোক কি কৰিম আমি স্কুৱেৰ কৰি দিম 6 স্কুৱেৰ ইকুৱেল টু 36
চ' কেনেকৈ আহিব এটা 6 আৰু এটা 6 মাল্টিপ্লাই কৰিম ঠিক আছে চ' এইটো আমাৰ আহিব প্ৰথম বছৰৰ কাৰণে আৰু ছেকেণ্ড বছৰৰ কাৰণে কি হ'ব চাব ইয়াত কি দিয়া আছে 1/6 দিয়া আছে হয়নে নহয় চ' ওপৰটো হ'ল আমাৰ ইনক্ৰিমেণ্ট প্ৰথম বছৰত আমাৰ 6 টকা হ'লে দ্বিতীয় বছৰ আমাৰ হ'ব 7 টকা চ' প্ৰথম বছৰত যদি 6 টকা আছিলে দ্বিতীয় বছৰত আমাৰ 6 + 1 আহিব হয় ডেট মিনছ আমাৰ টোটেল যিটো চি আই আমি ৰেচিঅ'ৰ পৰা পালোঁ কিমান পালোঁ প্ৰথম বছৰ 6 দ্বিতীয় বছৰ 6 + 1 7 মিনছ কিমান হ'ব 13 ঠিক আছে প্ৰথম বছৰত যদি 6 টকা আছিলে দ্বিতীয় বছৰত আমাৰ কিমান হ'ল 7 টকা হ'ল চ' টোটেল প্ৰথম বছৰ আৰু ছেকেণ্ড বছৰ মিলাই পেলাই টোটেল চি আই হ'ল আমাৰ 13 টকা এইখিনি আমি ৰেচিঅ'ৰ পৰা পাইছোঁ ঠিক আছে চ' আমি এছ আইটো উলিয়াব পাৰোঁ এছ আই মানে কি হয় চিম্পল ইণ্টাৰেষ্ট আমাৰ এই 1টো কেলকুলেট নহ'ব 6 থাকিব দ্বিতীয় বছৰটো একেই থাকিব আমাৰ চ' এছ আইটো হ'ব আমাৰ 12 ডেট মিনছ চি আই মাইনাছ এছ আই আহিব আমাৰ 1 13 - 12 1 আকৌ আমাৰ যিটো পি সেইটো আহিব 36 এইখিনি আমি ৰেচিঅ'ৰ পৰা পাই আছোঁ এইখিনি আমি ৰিয়েল নহয় চ' আমি মেথডটো ইউজ কৰি আছোঁ সেইকাৰণে আমি এইখিনি ভেলু পাই আছোঁ আৰু এই ভেলুখিনি এতিয়া আমি কম্পেৰিজনত ইউজ কৰিম ঠিক আছে তো আমাক কুৱেশ্যনৰ এটা বস্তু দিয়া আছিলে ছেকেণ্ড ইয়েৰ চি আই 420 টকা দিয়া আছিলে হয় 420 টকা ছেকেণ্ড ইয়েৰৰ চি আই ঠিক আছে ছেকেণ্ড ইয়েৰৰ চি আই যদি 420 টকা হয় ডেট মিনছ ছেকেণ্ড ইয়েৰ চি আই কিমান আছিলে ইয়াত 7 ৰুপিজ আছিলে প্ৰথম বছৰ 6 টকা দ্বিতীয় বছৰ 7 টকা চ' আমাৰ 7 কুৱেশ্যনৰ 420ৰ ইকুৱেল হ'লে আমাৰ 1 কুৱেশ্যনৰ কিমানৰ ইকুৱেল হ'ব 60 ইকুৱেল হ'ব আমাৰ 1 যদি 60 ইকুৱেল হয় আমাক আমি আনচাৰখিনি উলিয়াবই পাৰিম এতিয়া আমাক লাগে কি চি আই লাগে টোটেল চি আই লাগে আমাৰ 1 যদি 60 ইকুৱেল হয় টোটেল চি আই কিমান আছিলে 13 আছিলে চ' 13 × 60 কিমান আহিব 13 × 60 কৰিলে 780 আহি যাব 780 আহি গ'ল তাৰপিছত আমি অকল এছ আই কৰিলে কিমান হ'ব 12 × 60 কৰক 12 × 60 কৰিলে কিমান আহিব 720 আহিব আৰু আমাক যদি প্ৰিন্সিপাল এমাউণ্ট সুধিছেনে ইয়াত প্ৰিন্সিপাল এমাউণ্ট সুধিছে জানো অ'কে সুধিছে চ' প্ৰিন্সিপাল এমাউণ্টটো আমাৰ কিমান আহিব প্ৰিন্সিপাল এমাউণ্ট কিমান আছিলে 36 আছিলে চ' পি ইকুৱেলটো আমাৰ আহি যাব 36 × 60 কিমান আহিব 2160 টকা হয় চ' আমাৰ এনেকৈ আমি এনেকুৱা ধৰণৰ কুৱেশ্যনো উলিয়াব পাৰোঁ কি কৰিলোঁ কুৱেশ্যনটোত ৰেট অফ ইণ্টাৰেষ্ট দিয়া আছিলে 16 2/3% ইয়াৰ পৰা আমি 1/6টো উলিয়াই ল'লোঁ এতিয়া আমি কি কৰিম তলৰ 6টোক আমি স্কুৱেৰ কৰি দিম স্কুৱেৰ কৰিলোঁ চ' আমি সমানে দুভাগ কৰিম 6 × 6 প্ৰথম বছৰ 6 আছিলে দ্বিতীয় বছৰ 6 + 1 7 হ'ব চিম্পল কথা 1 কিয় লিখিছোঁ কাৰণ 1/6 আছিলে হয়নে নহয় ইয়াত 1/6 আছিলে সেইটো কাৰণে আমি 1 এটা প্লাছ কৰিছোঁ চ' আমি চি আই পাই গ'লোঁ টোটেল 6 + 7 13 এছ আই পাই গ'লোঁ 12 চি আই মাইনাছ এছ আই কিমান হ'ব 13 - 12 1 আহি যাব চ' পি ভেলু আমি পাই গ'লোঁ 36 এইখিনি আমি ৰেচিঅ'ৰ পৰা পালোঁ বাট কুৱেশ্যনত আমাক দ্বিতীয় বছৰৰ চি আই যিটো সেইটো দিয়া আছিলে কিমান দিয়া আছিলে 420 টকা চ' আমি আকৌ দ্বিতীয় বছৰ চি আই কিমান পাইছিলোঁ অকল 7 টকা পাইছিলোঁ মিনছ আমাৰ হাত কুৱেশ্যনৰ 420ৰ ইকুৱেল হয় আমাৰ 1 কুৱেশ্যনৰ 60 ইকুৱেল হ'ব আমাৰ 13 কুৱেশ্যনৰ কিমানৰ ইকুৱেল হ'ব 60 × 13 780 ইকুৱেল হ'ব ঠিক আছে আমি ইয়াৰ পৰা এছ আইটো উলিয়াব পাৰিম 12 × 60 720 টকা ঠিক আছে এছ আই পালোঁ আমি প্ৰিন্সিপাল এমাউণ্ট 36 × 60 2160 টকা চি আই মাইনাছ এছ আই কিমান পালোঁ 1 ডেট মিনছ আমাৰ এইটো 60 আহি যাব চি আই মাইনাছ এছ আই চ' চি আই মাইনাছ এছ আই আমাৰ আহি যাব এইটো আহি যাব আমাৰ 60 দেন আমাৰ অকল এছ আই দিলে আমি এইটো পাম 12 × 60 720 টকা ঠিক আছে চ' এনেকৈ আপোনালোকে কুৱেশ্যনবিলাক ছল্ভ কৰিব পাৰে আই থিংক ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছে এই কুৱেশ্যনটো কেনেকৈ ছল্ভ কৰিলোঁ চ' আজিৰ ক্লাছটোত আমি এইখিনি কনচেপ্টে পঢ়িলোঁ আৰু এটা ক্লাছ মেবি লৈ ল'ব পাৰোঁ আমি এছ আই চি আৰ য'ত আমি কনক্লুজন ক্লাছ হিচাপে আমি ৰিভিজন কুৱেশ্যন ছল্ভ কৰিম ঠিক আছে ফৰ্মুলাখিনি ডিছকাছ কৰিলোঁ বেছিক ফৰ্মুলা চক্ৰবৃদ্ধি সুত কি হয় এইখিনি ফৰ্মুলা আমি ডিছকাছ কৰিলোঁ ফৰ্মুলাখিনি আপোনালোকে জানি থওক কেতিয়াবা কিছুমান কুৱেশ্যনৰ ফৰ্মুলা ইউজ কৰি আপোনালোকে ছল্ভ কৰিব লগা হ'ব পাৰে ঠিক আছে তাৰপিছত আমি ছাকচেছিভ ইনক্ৰিমেণ্টৰ আগতে আমি কেনেকৈ প্ৰিন্সিপাল এমাউণ্টৰ পৰা ফাইনেল এমাউণ্ট হয় সেই মেথডটো শিকিলোঁ তাৰপৰা ছাকচেছিভ ইনক্ৰিমেণ্ট শিকিলোঁ বহুত ইম্পৰ্টেণ্ট কনচেপ্ট এইটো তাৰপিছত এই কুৱেশ্যনটোৰ পৰা আমি এনচাৰ কৰিলোঁ এই তিনিটা কুৱেশ্যন আমাৰ একেধৰণৰ আছিলে ছাকচেছিভ ইনক্ৰিমেণ্টৰ ওপৰত এই কনচেপ্টখিনি আমি ডিছকাছ কৰিলোঁ তাৰপিছত আমি এই কুৱেশ্যনটো ডিছকাছ কৰিলোঁ য'ত আমি এটা নতুন মেথড শিকিলোঁ য'ত আমি কেনেকৈ ছল্ভ কৰিব লাগে কুৱেশ্যন কেনেকৈ উলিয়াব লাগে ভাঙি পাতি গোটেইখিনি ডিছকাছ কৰিলোঁ ঠিক আছে চ' এই ক্লাছটো আপোনালোকে যদি এবাৰ বুজি নাপায় তলত সুধিব অভিয়াছলি কুৱেশ্যন কিবা ডাউট থাকিলে সুধিব আৰু যদি তথাপিও বুজি নাপায় আপোনালোকে ৰিটাৰ্ণ কৰি আকৌ চাব ঠিক আছে এনেকুৱা নহয় ন এইটো ক্লাছ যে এবাৰে পাব বা তাৰপিছত আৰু নাপায় এনেকুৱাতো নহয় মানে ইউটিউবত বাৰ বাৰ চাব পাৰে যেতিয়ালৈকে বুজি নাপায় তেতিয়ালৈকে চাই থাকিব আৰু কিবা ডাউট থাকিলে তলত কমেণ্ট বক্সত সুধিব ঠিক আছে
চ' আজিৰ ক্লাছটো আমি ইয়াতে সামৰণি মাৰিলোঁ যদি ক্লাছটো কৰি ভাল লাগিল প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এইখিনিয়ে আৰু চ' তেতিয়ালৈ আকৌ লগ পাম অহাকালি তেতিয়ালৈ থেংক ইউ এণ্ড গুড নাইট